হেল্ল' এভৰিৱান সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ পিছত আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টি হৈছে ক্লাছ 8ৰ লেচন নম্বৰ 1 দ্য প্ৰিন্স অফ পানীদিহিং। এই লেচনটিৰ মই অসমীয়া ট্ৰান্সলেশ্যন কৰি দিম বুলি ভাবিছোঁ। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য প্ৰিন্স অফ পানীদিহিং। প্ৰিন্স মানেতো সকলোৱে গমে পায়, ৰাজকোঁৱৰ নতুবা ৰাজকুমাৰ, আৰু পানীদিহিং হৈছে ঠাই এখনৰ নাম। অৰ্থাৎ ইয়াৰ অসমীয়া ভাঙোন হ'ব পানীদিহিঙৰ ৰাজকোঁৱৰ নতুবা পানীদিহিঙৰ ৰাজকুমাৰ। You all know what happens when it rains heavily during the monsoon season and flood comes. You all know, তোমালোক সকলোৱে জানা, what happens কি ঘটে when it rains heavily যেতিয়া বৰকৈ বৰষুণ দিয়ে during the monsoon season বাৰিষা কালত, and আৰু floods come আৰু বানপানী আহে। in groups গ্ৰুপত বা দলবদ্ধভাৱে note down লিখা 5 problems 5টা সমস্যা brought by floods বানপানীয়ে অনা। অৰ্থাৎ বানপানীয়ে অনা 5টা প্ৰব্লেমছৰ বিষয়ে লিখিব দিছে দলবদ্ধভাৱে। and আৰু 5 things 5টা বস্তু we should do to save ourselves আমি কৰিবলগীয়া 5টা বস্তু যিটোৱে নেকি আমাক বচায়। ছেফ মানে বচায়, ourselves মানে আমাৰ নিজক। then share your points with the rest of the class তাৰপিছত আলোচনা কৰা তোমাৰ যুক্তিবোৰ ক্লাছৰ বাকীসকলৰ লগত। Here is a story of a flood ইয়াত এটা কাহিনী দিয়া হৈছে বানপানীৰ in a rural area called চিতলীয়া। চিতলীয়া নামৰ গ্ৰাম্য অঞ্চলখনৰ এটা কাহিনী দিয়া হৈছে বানপানীৰ বিষয়ে। ইয়াতে ৰুৰেল এৰিয়া মানে হৈছে গ্ৰাম্য অঞ্চল, বাকী কল মানেতো মাতা বুলি গমেই পোৱা সকলোৱে, আৰু চিতলীয়া এখন ঠাইৰ নাম। and আৰু how people responded to it আৰু মানুহবিলাকে কেনেকৈ বা কেনেধৰণে প্ৰতিক্ৰিয়া কৰে। responded means প্ৰতিক্ৰিয়া কৰা বা সঁহাৰি জনোৱা, ইয়াতে প্ৰতিক্ৰিয়া কৰাটোৱে হ'ব। after you finish reading after means পিছত, finish মানে সমাপ্ত কৰা বা পৰিসমাপ্তি কৰা, reading means পঢ়া। তোমাৰ পঢ়া শেষ হোৱাৰ পিছত compare your answers with the story তোমাৰ উত্তৰবোৰ তুলনা কৰা। compare means তুলনা কৰা। how many things were similar কিমানটা বস্তু মিল আছে। আৰু এইখন দিছে চিতলীয়া গাঁৱত যেতিয়া বানপানী হৈছিলে তেনেকুৱা ধৰণৰ এখন চিত্ৰ ইয়াতে দিছে, এবাৰ চাই ল'ব পাৰা। তেনেহ'লে পাঠটো আৰম্ভ কৰোঁ। দিয়া আছে It rained heavily all week ইয়াত বৰকৈ বৰষুণ দিছিল গোটেই সপ্তাহ জুৰি। rain means বৰষুণ দিয়া, heavily means বৰকৈ, all week মানে গোটেই সপ্তাহ জুৰি। The swelling water of ব্ৰহ্মপুত্ৰ swelling means উফন্দি উঠা, ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা পানী continued rising, continued means একেৰাহে, rising means বাঢ়ি থকা। তো ইয়াত হ'ব দ্য swelling water of ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা পানী একেৰাহে বাঢ়ি আছিল। panic gripped চিতলীয়াত আতংকই চানি ধৰিছিল। panic means আতংক আৰু grip means চানি ধৰা। and its neighboring villages আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওবোৰত বা ওচৰৰ গাঁওবোৰত। Hogan's own village বৰগাঁও was not far from there হগেনৰ নিজৰ গাঁও বৰগাঁও ইয়াৰ পৰা বেছি দূৰত নাছিল। that morning সিদিনাখন ৰাতিপুৱা a loud roar এটা উচ্চ স্বৰে alerted the riverside villagers means নৈপৰীয়া বাসিন্দা, নৈপৰীয়া গাঁওবাসী যি কোৱা। alerted means সতৰ্কবাণী দিয়া। তো এটা উচ্চ স্বৰে নৈপৰীয়া বাসিন্দাসকলক সতৰ্ক দিয়া হৈছিল উচ্চ স্বৰেৰে। they realized তেওঁলোকে অনুভৱ কৰিছিল that যে the worst had happened যে আটাইতকৈ বেয়াটো ঘটি গ'ল বা ঘটি গৈছে। the embankment at চিতলীয়া village was burst embankment means মথাউৰি,
অৰ্থাৎ চিতলীয়া গাঁৱৰ মথাউৰিটো ভাঙি গৈছিল। ব্ৰিজ মিন্স ভাঙি যোৱা। হৰিফাইড ভয়তে বা ভয়ানকভাৱে, এতিয়া ভয়তে বুলি ক'ব লাগিব, এনে হৰিফাইড মিন্স আমি ভয়ানক বুলিও ক'ব পাৰোঁ। দে ব্ৰাষ্ট দেমছেলভছ ফৰ হোৱাট ৱাজ টু কাম। তেওঁলোকে নিজকে একগোট কৰিছিল, একলগ কৰিছিল বা দল পাতিছিল, মানে যিটো হ'বলগীয়া গৈ আছে তাৰ কাৰণে, মানে অৰ্থাৎ নিজকে সাজু কৰিছিল। ঠিক আছে, দেন নেক্সট পাৰ্টত আহোঁ আমি। ইন মুমেণ্টছ, সেই মুহূৰ্তত হিউজ ৱেভছ অফ ৱাটাৰ, পানীৰ প্ৰকাণ্ড প্ৰকাণ্ড ঢৌবোৰ ব্ৰক ইন টু দ্য ভিলেজেছ, গাঁওবিলাকত সোমাইছিল। ব্ৰক ইনটু মিন্স সোমোৱা বা প্ৰৱেশ কৰা। দ্য ৱাটাৰ ৰোল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ, পানীবোৰ ৰোল অভাৰ মিন্স বাগৰি যোৱা। পানীবোৰ বাগৰিছিল কিছুমান ঘৰৰ ওপৰেদি। হাউচ টপছ মানে ঘৰৰ ওপৰেদি। কিছুমান ঘৰৰ ওপৰেদি পানীবোৰ বাগৰি গৈছিল। দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এণ্ড ৱেইলছ অফ দ্য ভিলেজ ফল্ক হাডল্ড অন ৰুফটপছ অফ দ্য চাংঘৰ্ছ। ৰুফটপ মিন্স ঘৰৰ ছাল। ভিলেজ ফল্ক মানে হৈছে গাঁও বাসিন্দা বা গাঁওবাসী। হাডল্ড মিন হৈছে জুম বন্ধা। তো ক'ব লাগিব চাংঘৰত জুম বন্ধা গাঁওবাসীৰ কান্দোন আৰু বিলাপেৰে বতাহ চানি ধৰিছিল। ক্ৰাইছ মানে কান্দোন, ৱেইলছ মানে হৈছে তোমাৰ বিষাদ বা বিলাপ। কুইকলি মানে হৈছে সোনকালে বা পটকৈ। তাৰপিছত আহিলোঁ এণ্ড আৰু দ্য মাড বিলুইং অফ দ্য লাইফ বিং চুৱেপ্ট এৱে, আৰু ঘৰৰ তলত থকা পশুধনবিলাকক উটুৱাই লৈ গৈছিল, মানে গৰু ছাগলীবিলাকক। লাইফ ষ্টকছ মিন হৈছে পশুধন। হগেন এ য়ং মেন অফ 17, 17 বছৰীয়া এজন যুৱক, কুইকলি গ্ৰেপছ দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন, সেই পৰিস্থিতিৰ গম্ভীৰতা বা গাম্ভীৰ্য সোনকালে বুজি লৈছিল। এণ্ড আৰু swung into action, আৰু হাতে কামে লাগি গৈছিল। swung into মানে হাতে কামে লাগি যোৱা, action মিন হৈছে কাৰ্য বা কামত। দ্য ভিলেজ ফল্ক, গাঁওবাসী, এণ্ড ইভেন হিজ ক্লাছমেটছ, আৰু তাৰ ক্লাছমেটছবিলাক অৰ্থাৎ সহপাঠীবিলাকেও এট নিতাই পুখুৰী কলেজৰ কল্ড হিম দ্য প্ৰিন্স অফ পানীদিহিং, তেওঁক প্ৰিন্স অফ পানীদিহিং অৰ্থাৎ পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল। হি ইজ এ ব্ৰেভ ফেল', তেওঁ এজন সাহসী ব্যক্তি আছিল। ব্ৰেভ ফেল' মিন্স হৈছে সাহসী ব্যক্তি। দে অফেন ছেইড, সিহঁতে প্ৰায়ে কৈছিল। অফেন মিন্স প্ৰায়ে। ৰমেন হাৰি আপ, ৰমেন সোনকাল কৰা। হগেন চাউটেড টু হিজ ফ্ৰেণ্ড, হগেনে তাৰ বন্ধুলৈ চিঞৰিলে। দেয়াৰ্ছ ন' টাইম টু লুজ, ইয়াত অববত নষ্ট কৰিবলৈ সময় নাই। গেট হোল্ড অফ আদাৰ্ছ, আনবিলাক ক'ত আছে চোৱা বা আনবিলাকক ধৰা, এনেকুৱা লগ ধৰা, তেনেকুৱাকৈ মাতিছে আৰু। হুৱেৰ আৰ ডম্বৰু, ধন এণ্ড আব্বাছ, ডম্বৰু, ধন আৰু আব্বাছ ক'ত গ'ল। ৰমেন ৰাণ টুৱাৰ্ডছ হিম, ৰমেনে তাৰ ফালে দৌৰিলে। টুৱাৰ্ডছ মিন্স তাৰ মানে ফালে, হিম মানে তাৰ, আৰু টুৱাৰ্ডছ হিম মিন্স তাৰ ফালে। ইউ ন' তুমি জানা বা তুমি জানানে, এনেকৈ কিবা ক'ব খুজিছিলে আৰু। কাটিং হিম শ্বৰ্ট, তাক মাজতে ৰখায় বা তেওঁক মাজতে ৰখায়। হগেন ছেইড, হগেনে ক'লে, উই নিড এ ফিউ ৰাফ্ছ অফ বেনানা ট্ৰাংকছ, বেনানা ট্ৰাংক মিন্স কলৰ গা গছ অংশক ট্ৰাংকছ বুলি কয়। আমাক কেইখনমান কলগছৰ ভুৰ লাগিব। আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ ব'ট, মই মোৰ দেউতাৰ নাওখনৰ সৈতে আহিম। এলং মিন্স সৈতে, ব্ৰিং মানে অনা, ফাদাৰ্ছ ব'ট মানে হৈছে দেউতাকৰ নাও। উই মাষ্ট ৰাছ টু চিতলীয়া, আমি চিতলীয়ালৈ তৎক্ষণাত যাব লাগে। ইন ন' টাইম মানে অলপ সময়তে, 5 ৰাফ্ছ ৱেৰ ৰেডি, 5খন ভুৰ প্ৰস্তুত কৰা হৈছিল। ইটছ ওৱান ষ্টিৰ্ড উইথ লং প'লছ বাই 2 বয়ছ, আৰু প্ৰত্যেকখনতে দুজনকৈ ল'ৰাই দীঘল দীঘল বাঁহৰ সৈতে পোনাইছিল, মানে তালৈকে আহিছিল আৰু। দ্য ফ্লিট অফ ৰাফ্ছ উইথ হগেনছ ব'ট ইন দ্য লিড নাও ৰেষ্ট
টুৱাৰ্ডছ চিতলিয়া অৰ্থাৎ কৈছে দ্য ফ্লিট অফ ৰাফ্টছ অৰ্থাৎ ফ্লিট মানে হৈছে শাৰীবোৰ ভূৰৰ শাৰীবোৰ কলগছৰ যিবিলাক ভূৰ সাজিছিলে উইথ হগেনছ বোট হগেনৰ নাৱৰ সৈতে ইন দ্য লিড নাও মানে হগেনৰ নাওখন লিডত আছিল মানে মুখ্য ভূমিকা পালন কৰিছিল ৰেচ টুৱাৰ্ডছ চিতলিয়ালৈ বেগাই গৈছিল ৰেচ মানে দৌৰি যোৱা কিন্তু তেতিয়া দৌৰিটো যাব নোৱাৰে ভিৰৰ সৈতে সিহঁতে তালৈকে গৈছিল মানে তালৈকে বেগাইছিল বা পোনাইছিল দ্য মেৰিন হেড টু বি ৰেস্কিউড ইন ন' টাইম মেৰিন মানে হৈছে জলবন্দীসকল যেতিয়া বানপানী অহাৰ পিছত কোনো এখন ঠাইৰ মানুহবিলাক বন্দী হৈ যায় তাক জলবন্দী বুলি কয় আৰু সেইটো ইংৰাজীত কয় মেৰিন দ্য মেৰিন হেড টু বি ৰেস্কিউড ইন ন' টাইম অৰ্থাৎ জলবন্দীসকলক সোনকালে উদ্ধাৰ কৰিব লাগে ৰেস্কিউড মিন হৈছে উদ্ধাৰ কৰা বাই দ্য টাইম অফ পিপল অফ চিতলিয়া সময়ৰ লগে লগে বাই দ্য টাইম মিনছ সময়ৰ লগে লগে দ্য পিপল অফ চিতলিয়াৰ মানুহবিলাকক হেড বিন এভাকুৱেটেড টু দ্য হাই গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিঙৰ বা স্কুল ঘৰৰ ওখ ঠাইলৈকে লৈ অনা হৈছিল এভাকুৱেটেড মিনছ উদ্ধাৰ কৰি লৈ অহা টাইপ হয় তো ইয়াতে লৈ অহা হৈছিল বুলিয়ে ক'লোঁ হগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সহাষ্টেড হগেন আৰু তাৰ বন্ধুসকল ভাগৰুৱা হৈছিল বা ক্লান্ত হৈছিল এক্সহাষ্টেড মিন ক্লান্ত হোৱা বা ভাগৰুৱা বাট দেয়াৰ ৰিমেইনড দ্য ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্টছ অফ ফুড এণ্ড ৱাটাৰ ফৰ দ্য মেন ওমেন এণ্ড চিলড্ৰেন চেল্টাৰ্ড ইন দ্য স্কুল বিল্ডিং অৰ্থাৎ কি কৈছে বাট দেয়াৰ ৰিমেইন দ্য ৱৰ্ক অৰ্থাৎ কিন্তু তাত কাম কৰিবলৈ বাকী আছিল ৰিমেইন মিনছ বাকী ৰোৱা অফ মেকিং এৰেঞ্জমেণ্ট মিন হৈছে তোমাৰ যা যোগাৰ কি যা যোগাৰ কৰিবলৈ অফ ফুড খাদ্যৰ এণ্ড আৰু ৱাটাৰ পানীৰ ফৰ দ্য মেন মানুহবিলাকৰ কাৰণে ওমেন মহিলাৰ কাৰণে এণ্ড চিলড্ৰেনছ মানে শিশুসকলৰ কাৰণে চেল্টাৰ্ড ইন দ্য স্কুল বিল্ডিং যিসকলে স্কুল বিল্ডিঙত আশ্ৰয় লৈছিল অৰ্থাৎ চিতলিয়াৰ মানুহখিনিৰ কথা হৈছে ইয়াতে দ্য চিভিল অথৰিটিজ এট ডিম'ৰ অসামৰিক বিষয়ববীয়াসকলক বা উচ্চপদস্থ বিষয়ববীয়াসকলক অলছ' হেড টু বি ইনফৰ্ম ইমিডিয়েটলি তেখেতসকলকো অৰ্থাৎ চিভিল অথৰিটিজসকলকো তৎক্ষণাত খবৰ কৰিবলগীয়া আছে হেৰা হগেন নৰেনকাই চাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰীটছ অফ ফুড ৱাটাৰ কায়ে বানপানীৰ সিটোপাৰৰ পৰা চিঞৰিছিল ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰেণ্ডেড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী কৈছে ডক্টৰ হাতী বৰুৱা আৰু তেখেতৰ ঘৈণীয়েক কটিয়ৰীৰ হস্পিটেল আৱাসগৃহত বন্দী হৈ আছে ষ্ট্ৰেণ্ডেড মিনছ বন্দী হৈ ৰোৱা হস্পিটেল কোৱাৰ্টাৰ্ছ মানে হৈছে চিকিৎসালয়ৰ আৱাসগৃহ মানে য'ত থাকে আৰু ডক্টৰ বা তেনেকুৱা ষ্টাফবিলাক ডু ছামথিং কিবা এটা কৰা উইল ইউ কৰিবানে তুমি অ'কে নৰেনকাই হ'ব নৰেনকাই চাউটেড হগেনে চিঞৰিলে ডম্বৰু হোপ ইনটু দ্য বোট ডম্বৰুৱে নাওখনলৈ জঁপিয়ালে হোপ মিনছ জঁপিওৱা উই হেভ গট এ জব আমি এতিয়া এটা কাম পালোঁ হি কল আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ সি তাৰ বন্ধু এজনক মাতিলে দেন হি ষ্টিৰ্ড দ্য বোট টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী মানে হৈছে য'ত ঔষধ পাতি পায় চিকিৎসালয়ৰ তাৰপিছত সি নাওখন ঔষধালয়লৈ পোনালে মানে হস্পিটেললৈ পোনালে আৰু ষ্টিৰ্ড মিনছ হৈছে পোনোৱা হি হেড এ নেক অফ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ হি হেড এ নেক মিনছ হৈছে দক্ষতা তেওঁৰ এটা দক্ষতা আছিল কিহৰ ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ মানে সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ তেওঁৰ এটা দক্ষতা আছিল হাফ এন আৱাৰ লেটাৰ আধা ঘণ্টামান পিছত দ্য বোট ৰিচ দ্য ডক্টৰছ হাউচ নাওখন ডক্টৰৰ ঘৰ পালেগৈ ইট নেৰলি মিছড এইটো কোনোমতে ৰক্ষা পৰিল ক্ৰেছিং ইনটু দ্য ৰেলিঙত খুন্দা খোৱাৰ পৰা অফ দ্য বাৰেণ্ডা অফ দ্য ডক্টৰছ হাউচ ডক্টৰৰ ঘৰৰ বাৰেণ্ডাত দ্য ডক্টৰ এণ্ড মণি বাইদেউ হেভড এ চাই অফ গ্ৰেট ৰিলিফ ডক্টৰজনে ইয়াতে ডক্টৰ বুলি ক'লোঁ এতিয়া দ্য ডক্টৰ আছে সেইকাৰণে আমি ক'ম ডক্টৰজনে
এণ্ড আৰু ডক্টৰজনে আৰু মুনি বাইদেৱে হেভ দ্য চাই অফ গ্ৰেট ৰিলিফ মানে হৈছে স্বস্তিৰ নিশ্বাস লোৱা। চাই মানে হৈছে নিশ্বাস। তো কিবা এটা ঘটনা ঘটি আছিলে, ভাবিছিলে কেনেকৈ কি কৰোঁ, বানপানী চাৰিওফালে বানপানী আহি গ'ল, আমি কি কৰোঁ এনেকৈ ভাবিছিলে। যেতিয়া নাওখন গৈ পালে তেতিয়া মুনি বাইদেউ আৰু ডক্টৰজনে এটা স্বস্তিৰ নিশ্বাস ল'লে, অৰ্থাৎ ভাল পালে আৰু সিহঁতে, সেইটোৱে। তাৰপিছত নেক্সট পাৰ্টখিনি আমি অন্য এটি ভিডিঅ'ত লৈ আহিম। আজি যদি ইয়াতে গোটেইখিনি কৈ দিওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে। আৰু যদিহে কিবা বুজি পোৱা নাই এই পাঠটোৰ এইখিনিলৈকে, অৰ্থাৎ 10 নম্বৰ পেজলৈকে 9 নম্বৰ পেজৰ পৰা, তোমালোকে কমেণ্ট ডাউন কৰিব পাৰা তলত দিয়া কমেণ্ট বক্সত। আৰু যদিহে কিবা বুজি পোৱা নাই নেক্সট ভিডিঅ'ত মই বুজাবলৈ চেষ্টা কৰিম, জাষ্ট কমেণ্ট ডাউন কৰিলেই হ'ল। মই সেইখিনি পঢ়ি ল'ম আৰু পিছলৈকে বুজাই দিম। ঠিক আছে, তেনেহ'লে আজিলৈকে ইমানেই এৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পাইছা তেন্তে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত। আৰু নেক্সট পাৰ্টটো নেক্সট ভিডিঅ'ত লৈ আহিম। ঠিক আছে, টেক কেয়াৰ, বাই বাই।